যিটো নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে কল ভাইৰেল হৈছিলে আৰু সেই কল ভাইৰেলৰ ওপৰত আমাৰ কিছু দিব্যাংগ ভাই ভনীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিলে। পাণবজাৰ আৰক্ষীয়ে দুজনক কাৰায়ত্ব কৰিলে। এতিয়ালৈকে পুলিচ কাষ্টডিত থকা বুলি শুনিছোঁ। কিন্তু কথাটো হ'ল যোৱাকালি পুনৰবাৰ কালি মই এটা ছেটেলাইট চেনেলত শুনিলোঁ যে আৰু এজনৰ পৰা 4 লাখ টকা লোৱাৰ কাৰণে যি যুঁজাৰ সেই আকৌ পুনৰ এটা নতুন কল ৰেকৰ্ডিং। গতিকে এয়াই নহয়, আচলতে সেইদিনাখন অভিযুক্ত কেইজনে যিধৰণে কৈছে যে ৰৌ বৰালী, গতিকে ৰৌ বৰালীকেইটা কোন আমি নাজানো, কিন্তু ইয়াত যে আৰু অধিক ব্যক্তি জড়িত হৈ আছে সেই কথা কিন্তু কালি কল ৰেকৰ্ডিঙৰ পৰা বা তেওঁলোকৰ কথাৰ পৰা স্পষ্ট হৈছে। গতিকে আমি এটা কথাই চৰকাৰক বা আৰক্ষী বিভাগক দাবী জনাম যে এই কাষ্টডিত থকা সময়তে বা যিমান পাৰি সোনকালে ক্ষিপ্ৰতাৰে এই নিযুক্তি কেলেংকাৰীৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে তদন্তৰ আওতাত আনি উচিত শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ। কাৰণ 2018 চনৰ 5 অক্টোবৰত আমি এই নিযুক্তিৰ বেহা পাতিবৰ কাৰণে, প্ৰতিবন্ধীসকলৰ বেহা পাতিবৰ কাৰণে ইয়াতে কোব খোৱা নাছিলোঁ। আমি কোব খাইছিলোঁ প্ৰকৃত প্ৰতিবন্ধী ব্যক্তিয়ে, যোগ্য প্ৰতিবন্ধী ব্যক্তিয়ে চাকৰি পোৱাৰ কাৰণে। গতিকে যিহেতুকে 2022 চনৰ ADRE পৰীক্ষাৰ সময়ত আমাৰ 4% দিয়া হোৱা নাছিল, তেতিয়াও আমি কিন্তু মানে কাৰ্যসূচী কৰিবৰ কাৰণে বাধ্য হৈছিলোঁ আৰু তেতিয়া পীযুষ হাজৰিকাৰ লগত এখন মিটিং হোৱাৰ পিছতে 4% দিছিল। প্ৰতিটো সময়ত আমি কাৰ্যসূচী কৰি এই ধৰণৰ পদসমূহ উলিয়াই আনিবৰ কাৰণে, প্ৰকৃত যোগ্য প্ৰতিবন্ধী পাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেই সময়ত যদি কোনোবাই কিনি পেলাই আৰু কোনোবাই বেচি পেলাই এই ধৰণৰ ষড়যন্ত্ৰ কৰিছে, গতিকে তাত যিমান জড়িত হৈছে, অকল দুজন নহয়, যিমান জড়িত হৈছে প্ৰত্যেকগৰাকী ব্যক্তিৰ প্ৰতি চৰকাৰখনে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে পুলিয়ে পোখালিয়ে যাতে এই সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰাত সহায় কৰে। পুলিয়ে পোখালি উঘালি দিয়ক আৰু স্বচ্ছ আৰু নিকা কৰক, অন্যথা কিন্তু আমাৰ যে প্ৰতিবন্ধী ব্যক্তিসকল বঞ্চিত হ'ব আৰু আমাৰ এই ত্যাগ যিটো, আমাৰ এই কষ্ট যিটো আছে, এই যে পুলিচৰ মাৰ খোৱা, এই যে প্ৰতিদিনে আন্দোলন কৰি থকা, দিনে ৰাতিয়ে দিছপুৰখন একাকাৰ কৰা, এই সকলো যে অথলে যাব আৰু মুখ্যমন্ত্ৰীৰ স্বচ্ছ আৰু নিকা যিটো ভাৱে যিটো নিযুক্তি প্ৰক্ৰিয়া কৰিব গৈছে সেয়া যে অথল হৈ যাব, সেয়া কিন্তু নিশ্চিত। সেয়া আমি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে গৃহ বিভাগক দাবী জনাম যে নিৰপেক্ষভাৱে খুব খৰতকীয়াকৈ এই তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগে আৰু ইয়াত থকা সকলো ব্যক্তিকে যিমান পাৰি সোনকালে কাৰায়ত্ব কৰি প্ৰকৃত ঘটনাসমূহ আনিব লাগে। কাৰণ এতিয়ালৈকে ধৰক 3-4 জনৰ, মই ক'লো নহয় কালি এটা কল ৰেকৰ্ডিং শুনিছোঁ, আৰু চাগে কিমান আছে আমি নাজানো, কাৰণ যিবিলাকে দিছে সেইবিলাকেতো আমাক নকয়। গতিকে এই ধৰণে পুলিচে যাতে তদন্ত কৰি এই ঘটনাটো শীঘ্ৰেই মানে প্ৰকৃত সত্যটো উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।